শিৱসাগৰ যোৱা 9 তাৰিখে এটা ঘটনা সংঘটিত হৈছিলে। এখন ডাম্পাৰত আপোনাৰ ঝালাই কৰি থকা অৱস্থাত এটা বিস্ফোৰণ সংঘটিত হৈছিলে আৰু সেই ঘটনা হৈছিলে শিৱসাগৰ সিংহদুৱাৰত। শিৱসাগৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত শিৱসাগৰ সিংহদুৱাৰত এই ঘটনা সংঘটিত হৈছিলে। কিন্তু তাৰ পাছত আজি সেই তাৰিখৰ পৰা আজিলৈকে আপোনাৰ আৰক্ষী কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। জেলিল আলী আৰু আবুল আলী নামৰ যি দুজন কুখ্যাত তেল চোৰ আছিলে, তেল চোৰক আজিলৈকে আপোনাৰ আটক কৰিব পৰা নাই। আৰু যোৱাকালি আমি এটা সন্ধান কৰোঁতে এটা কথা উৎখাত হৈছিলে যে শিৱসাগৰ মেছাগৰ আমকটীয়াত আপোনাৰ যি তেল পৰিবাহী পাইপ আছে আপোনাৰ, সেই পাইপত আমাৰ ফুটা কৰি পেলাই আপোনাৰ তেল চুৰ কৰে। আপোনাৰ যি আপোনাৰ আবুল আলী জলিল আলীয়ে সেই তেওঁৰ ঘাটিৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ নিলগত আপোনাৰ এই তেল চুৰি সংঘটিত হৈছিলে। আৰু তাৰপিছত তাৰ ONGC কৰ্তৃপক্ষই এই বিষয়ে অৱগত আছিলে যদিও তাৰপিছত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিলে। আৰু এই সমগ্ৰ ঘটনাৰ বিষয়ে আপোনাৰ আমাৰ লগত এতিয়া বৰ্তমান উপস্থিত আছে অনুষ্ঠিত ছাত্ৰ সন্থাৰ কি ক'ব? চাওক, এটা কথা স্পষ্ট যে উজনি অসমৰ যিটো তেলচুৰি চক্ৰ, এই তেলচুৰি চক্ৰটো উৎখাত কৰাৰ ক্ষেত্ৰত চৰকাৰেই হওক বা প্ৰশাসনেই হওক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। শিৱসাগৰ নিচিনা ঠাইত চুৰি তেলৰ টেংকিত পৰি মানুহৰ মৃত্যুও হৈছে আৰু শেহতীয়াকৈ চুৰি তেলৰ বিস্ফোৰণো হৈছে। কিন্তু আমি দেখা পাইছোঁ যে শিৱসাগৰ জিলা প্ৰশাসনে গোটেই বিষয়বিলাক কিন্তু ভালদৰে চোৱা নাই। আৰু গোটেই বিষয়বিলাকত যে এক বৃহৎ পৰিমাণৰ কমিশ্যনৰ অংক জড়িত হৈ আছে, গোটেই বিষয়বিলাকত কেৱল মাত্ৰ মুনাফাৰ কাৰণে জনতাৰ জীৱনক মানে আচলতে ভাবুকি ভৰা এক মানে পৰিৱেশৰ মাজলৈ ঠেলি দিছে, এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে। আবুল আৰু জেলিল এই দুজন ব্যক্তি, এই দুজন তেল চোৰৰ, এই দুজন গৰু চোৰৰ বিষয়ে ইমানবোৰ তথ্য থকাৰ পাছতো কিন্তু শিৱসাগৰ প্ৰশাসনে বা শিৱসাগৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰিব পৰা নাই। আৰু সমগ্ৰ বিষয়বস্তুবিলাকৰ লগত বিজেপিৰ কিছুমান পালি নেতাৰ নামো জড়িত হৈ আছে। গতিকে আমি স্পষ্ট কৰি কওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হস্তক্ষেপ কৰি উজনিৰ পৰা তেল চুৰি চক্ৰটো উৎখাত কৰিবৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰক। আৰু তেতিয়া আমি বুজি পাম যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা কোৱা মুখ্যমন্ত্ৰীজনে প্ৰকৃততে শ্লোগান নহয়, কামেৰে তেওঁ পৰিচয় দিয়ে। আচলতে আমি দেখা পাইছো যে যেতিয়াই চোৰাং তেলৰ কথা আহে, চোৰাং তেলৰ কথা আহিলে আৰক্ষীৰ নামটো সাঙুৰ খাই পৰে। আৰক্ষীৰ নামটো যেতিয়া সাঙুৰ খাই পৰে, আৰক্ষী বিভাগটোৱে দূৰত্ব অৱস্থান কৰা দেখা পায়। আৰু যেতিয়াই দূৰত্ব অৱস্থান কৰা বাৰে বাৰে আমি দেখা পাই আছো যে আৰক্ষী বিভাগটোৱে তেখেতলোকক বৰ্তমান পৰ্যন্ত কৰায়ত্ব কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয়। তেখেতলোকো দুৰ্দৰ্শ উগ্ৰবাদী বা উগ্ৰপন্থী নহয় যে সাধাৰণ এজন নাগৰিক। তাৰপিছতো তেখেত আবুল আৰু জেলিলক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? যিহেতু সেই সিদিনা যিটো সিংহদুৱাৰত যিটো ঘটনা সংঘটিত হ'ল, তেল চুৰি চক্ৰই এটা বৃহৎ আকাৰৰ এটা খাৰুৱা তেলৰ টেংকি তেখেতলোকে নিৰ্মাণ কৰিছিলে। আচলতে এই খাৰুৱা তেলৰ এই টেংকিৰ এই খাৰুৱা তেলসমূহ ক'ৰ পৰা আহিছিলে? নিশ্চয়কৈ ONGCৰ পাইপ ফুটাই হয়তো দুষ্ট চক্ৰই তেলসমূহ তাত সংগ্ৰহ কৰিছিলে। আৰু এই ONGCৰ এটা ব্যাগুম নিৰাপত্তাৰক্ষী বিভাগ আৰু প্ৰশাসনিক বিভাগ থকাৰ পিছতো দুষ্কৃতিকাৰীয়ে কেনেদৰে ONGCৰ তেল চুৰ কৰি খাৰুৱা তেলসমূহ তাত মজুত কৰিছিলে। আৰু আমাৰ আৰক্ষী বিভাগলৈ সন্দেহৰ যেনেধৰণে আঙুলি আছে, তেনেধৰণে কিন্তু ONGCৰ ওপৰতো আমাৰ প্ৰশ্ন আছে। আচলতে ONGCয়ে বিষয়া কৰ্মচাৰী মিটিৰিয়েলি বা ONGCৰ সহযোগত এই চুৰিকাণ্ড সংঘটিত হৈছে নেকি? গতিকে এই সমগ্ৰ বিষয়টো তদন্ত আওতালৈ আনি যিসকল ৰাজনৈতিক কোনোবা আশীষপুষ্ট ব্যক্তিৰ যদি ইচ্ছাত যদি এই কামসমূহ হৈছে, তেখেতকো তদন্ত আওতালৈ আনিব লাগে। ONGCৰ কোনোবা বিষয়া কৰ্মচাৰী যদি এই ক্ষেত্ৰত যদি জড়িত হৈছে, তেখেতকো তদন্ত আওতালৈ আনিব লাগে। আৰু আমি বিচাৰোঁ যে অতিকে আবুল আৰু জেলিলক কৰায়ত্ব কৰি আৰক্ষী প্ৰশাসনে এক উচিত তদন্তৰ ব্যৱস্থা কৰি তেখেতলোকক জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ। দুৰ্ভাগ্যজনক এটা বিষয় আমি বাৰম্বাৰ কৈ আহিছো যে উজনি অসমত পুনৰ সক্ৰিয় হৈ উঠিছে এই এছাম আচলতে তেল চুৰি চক্ৰৰ লগত জড়িত থকা ব্যক্তি। তাৰ জ্বলন্ত প্ৰমাণ আজি 5টা দিন পূৰ্বে যিটো ডাম্পাৰ বিস্ফোৰণৰ ঘটনা হ'ল। বাৰম্বাৰ আপোনালোকে বাতৰি পৰিৱেশন কৰিছে। বাতৰি পৰিৱেশন কৰাৰ পাছত যোৱাকালি তেওঁলোকে গৈ পেলাই ডাম্পাৰখন জব্দ কৰিছে বা তাৰ যিখিনি স্থানখিনি আচলতে চিল কৰিছে। কিন্তু আজি কোপতি এই যি দুজন কুখ্যাত মানুহৰ নাম ওলাইছে, যি দুজন আচলতে তেল চোৰৰ কথা ওলাইছে, তেওঁলোকক কৰায়ত্ব কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যিটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়। আমি শিৱসাগৰ আৰক্ষীৰ পৰা যদিও একো বিশেষ আশা কৰিব নোৱাৰো, তথাপিও আমি অনুৰোধ জনাইছো, শেষবাৰলৈ অনুৰোধ জনাইছো যে তেল চুৰি চক্ৰৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, তেওঁলোকক আপোনালোকে ধৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছো যে শিৱসাগৰ আৰক্ষীক আপোনালোকে নিৰ্দেশনা প্ৰদান কৰক। DGP মহোদয়ক আমি অনুৰোধ জনাইছো যে শিৱসাগৰ আৰক্ষীক আপোনালোকে নিৰ্দেশনা প্ৰদান কৰক। বাৰে প্ৰতি তেল চুৰি চক্ৰৰ লগত যিসকল জড়িত হৈ থাকে, যিসকল বিষয়ববীয়াৰ নাম ওলাই, তেওঁলোকৰ প্ৰতি আচলতে শিৱসাগৰ আৰক্ষী এটা নৰম স্থিতি গ্ৰহণ কৰে। গতিকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্ণ সহযোগিতাত বা পূৰ্ণ হস্তক্ষেপত এই কাৰবাৰসমূহ যাতে উজনি অসম নামনি অসম বুলি নহয়, সমগ্ৰ অসমৰ পৰা যাতে উৎখাত হ'ব লাগে, তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আপোনালোকৰ জৰিয়তে আজি পুনৰবাৰ দাবী জনাইছো।
ধন্যবাদ জনাইছো আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে শিৱসাগৰ মেছাগৰ আমকুটীয়া যি স্থান আছে সেই স্থানত আপোনাৰ তেল পৰিবাহী পাইপ গৈছে ONGC তেল পৰিবাহী পাইপ গৈছে আৰু সেই পাইপত আপোনাৰ তেওঁলোকে হোচ লগাই পেলাই প্ৰায় 2.5 কিলোমিটাৰ নিলগত আপোনাৰ যি আপোনাৰ ঘাটি আছে ঘাটি প্ৰায় 2.5 কিলোমিটাৰ নিলগত আপোনাৰ হোচ লগাই পেলাই অৰহ তেল চুৰি কৰা ঘটনা সংঘটিত কৰি আহিছিলে আৰু তাৰপিছত ONGC কৰ্তৃপক্ষ সৰব হ'ল আৰু এই ঘটনাৰ পিছত 9 তাৰিখৰ পাছত যি ঘটনা দিলে ঘটনাৰ পাছত আপোনাৰ ONGC কৰ্তৃপক্ষ এতিয়া আপোনাৰ ফুটা মাৰাত ব্যস্ত হৈ পৰিছে সেয়া আপোনাৰ পৰিলক্ষিত হৈছে আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে কোনোবা এজন টিকেট পাবলগীয়া এজন প্ৰাৰ্থীৰ আশীৰ্বাদে অশেষ পুষ্ট হৈ আছে জেলিল আৰু আবুল আইন নামৰ যিজন ব্যক্তি আছে আপোনাৰ গভাইত তেল চুৰিজন ব্যক্তি তেওঁলোকৰ আশীৰ্বাদে অশেষ পুষ্ট হৈ আছে যাৰ বাবে আপোনাৰ এতিয়ালৈকে আৰক্ষী আপোনাৰ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বুলি এই কথা আপোনাৰ উল্লেখ হৈ আহিছে আৰু এটা কথা ক'ব লাগিব এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে আবুল আৰু জেলিল এই দুজন কুখ্যাত তেল চুৰি অকল তেল চুৰৰ লগতে জড়িত নহয় তেওঁলোকে ভূ মাফিয়া হয় আপোনাৰ লগতে আপোনাৰ তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ লগত তেওঁলোক জড়িত হৈ আছে কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে তেওঁলোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু এই কথাই আপোনাৰ সন্দেহ আঁৰত আহিছে যে আৰক্ষী বিষয়াৰ লগত কিবা গোপন মিত্ৰিয়ালি আছে নেকি এই কথা এতিয়া বৰ্তমান প্ৰশ্ন উত্থাপন হৈ আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত